তো নমস্কাৰ নাম হ'ল আব্দুল ছালাম, ঘৰ হ'ল নগাঁও। আজি সুন্দৰ এটি বিষয় লৈ আহিছোঁ, সুন্দৰ এটি টপিক লৈ আহিছোঁ, যিটো টপিক আজিৰ সময়ত মই অনুভৱ কৰিছোঁ বহুত প্ৰয়োজন আছে, সেইকাৰণে অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ মাজত এই টপিকটো আনিব বিচাৰিছোঁ। টপিকটো হৈছে নেটৱৰ্ক মাৰ্কেটিং। এই ব্যৱসায়টো আজিৰ দিনত গোটেই ভাৰতবৰ্ষতেই নহয়, গোটেই বিশ্বত সাংঘাতিক ধৰণে ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ চলি আছে। আজি গোটেই বিশ্বত এই ব্যৱসায়টো গোটেই বিশ্ববাসীয়ে আঁকোৱালি লৈছে। আজি যদি চাই গোটেই বিশ্বৰ মেক্সিমাম দেশত আজি ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিঙক একচেপ্ট কৰি লৈছে আৰু প্ৰত্যেকখন দেশৰ গভৰ্ণমেণ্টে এই ব্যৱসায়টোক একদম আগস্থানত ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰি আছে আৰু মেক্সিমাম দেশত ইতিমধ্যে স্থান এই ব্যৱসায়টোক দিছে। এতিয়া কথা হ'ল আমি আজি কথা পাতিম যে অসমৰ বিষয়ে। অসমত বিভিন্ন জেগাত GTS অনুষ্ঠানবোৰ চলি আছে। তাৰমানে গেটৱে টু ছাকচেছ নামৰ এটি অনুষ্ঠান চলি আছে আৰু এই অনুষ্ঠানটি হাৰ্ভেষ্ট ছাকচেছ একাডেমীৰ এটি অনুষ্ঠান হয়। এই অনুষ্ঠানটো MI লাইফষ্টাইল মেনেজমেণ্টে আমাৰ ডিষ্ট্ৰিবিউটৰসকলক আৰু নতুন গেষ্টসকলক সদায় ব্যৱসায়টোৰ সম্বন্ধে, ব্যৱসায়টো কি হয়, ব্যৱসায়টো কিয় কৰিব লাগে, ব্যৱসায়টো কৰিলে কি হ'ব, ব্যৱসায়টো এই ছিষ্টেমটোত কি পোৱা যায়, আৰু এই গোটেই তথ্যখিনি দাঙি ধৰিবৰ কাৰণে প্ৰতি সপ্তাহত অসমতেই নহয় গোটেই ভাৰতবৰ্ষত প্ৰতি সপ্তাহত এটা দিনত GTS গেটৱে টু ছাকচেছ সফলতাৰ দুৱাৰদলি নামৰ এই অনুষ্ঠানটো আয়োজন কৰে। এই অনুষ্ঠানত প্ৰথম কথা হ'ল এটা প্লান প্ৰেজেণ্টেশ্যন দেখুওৱা হয়। MI লাইফষ্টাইলৰ যিটো ইনকাম প্লান হয়, কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, কেনেকৈ ব্যৱসায়টোক আগুৱাই লৈ যাব লাগে আৰু কেনেকৈ ব্যৱসায়টো আমি মানুহৰ ওচৰত প্ৰেজেণ্ট কৰিব লাগে, মানুহৰ ওচৰত অপৰচুনিটি শ্বেয়াৰ কৰিব লাগে, এই গোটেইখিনি। আৰু এই উইকলি GTS অনুষ্ঠানটোত এচিভাৰ্ছসকলক বিভিন্ন জেগাত আমি দেখিছোঁ এচিভাৰ্ছসকলক সন্মান যাচা হয়, তেওঁলোকক আদৰণি জনোৱা হয়। যিসকল ব্ৰেণ্ড নিউ এচিভাৰ্ছ ওলায় তেওঁলোককো আদৰণি জনোৱা হয়। আৰু নতুন গেষ্টসকল যিসকলে আহে তেওঁলোকে ব্যৱসায়টোৰ সম্বন্ধে সুন্দৰকৈ একদম গোটেই পিকচাৰখন তেওঁলোকে দেখা পায়। এতিয়া কথা হ'ল এই GTS অনুষ্ঠানটিত যেতিয়া প্লান প্ৰেজেণ্টেশ্যন দেখুওৱা হয়, এই প্লান প্ৰেজেণ্টেশ্যনটো সদায় এটা টাইম তাত বাউণ্ডিং থাকে, তাত টাইম মেইনটেইন কৰিবলগীয়া হয়। টোটেল GTS অনুষ্ঠানটোৰ সময় থাকে 2.5 ঘণ্টা। 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা সময়ত GTS অনুষ্ঠানটো শেষ কৰা হয়। অসমৰ বিভিন্ন জেগাত, ভাৰতৰ বিভিন্ন জেগাত আমি লক্ষ্য কৰি আহিছোঁ। এই 2-2.5 ঘণ্টা সময়ৰ ভিতৰত এই অনুষ্ঠানটো শেষ কৰিব লাগে। আৰু এই যিটো প্লান প্ৰেজেণ্টেশ্যন দেখুওৱা হয়, ইনকাম প্লানটো যিটো দেখুওৱা হয়, বিজনেছ প্লানটো যিটো দেখুওৱা হয়, ইয়াৰ সময় থাকে মোটামুটি যদি ক'বলৈ যাওঁ 40 to 45 মিনিটছত শেষ কৰিব লাগে। কিন্তু আজিৰ সময়ত দেখা পাইছোঁ আৰু বহুত সোনকালে আৰু বহুত আগতীয়াকৈ আজি এনেকুৱা কিছুমান লিডাৰ্ছ আমাৰ অসমত মই বিশেষকৈ কম ক্ৰিয়েট হৈছে, যিসকল লিডাৰে 30 to 35 মিনিটছত সুন্দৰকৈ শেষ কৰি দিব পাৰে যিটো প্লান প্ৰেজেণ্টেশ্যন হয়। আৰু ইয়াৰ পিছত আৰু এটা অনুষ্ঠান হয়, এই অনুষ্ঠানটোতে আৰু এটা তাত আমাৰ কাৰ্যসূচী থাকে, সেইটো হৈছে প্ৰডাক্টছ ইনফৰমেশ্যন। এই কোম্পানীটোত MI লাইফষ্টাইলত কি প্ৰডাক্টছ পোৱা যায়, এই প্ৰডাক্টৰ ওপৰত অলপ ইনফৰমেশ্যন দিবলগীয়া হয়। তাতো এটা সময় নিৰ্ধাৰণ কৰা থাকে আৰু এই নিৰ্দিষ্ট সময়খিনিত গোটেই প্ৰডাক্টছখিনিৰ ইনফৰমেশ্যন দিবলৈ তাত কোৱা হয়। কিন্তু আমি লক্ষ্য কৰি আহিছোঁ প্ৰডাক্ট ইনফৰমেশ্যন দিবলৈ যাওঁতে আজি আমাৰ লিডাৰ্ছসকলে কি কৰে, প্ৰডাক্টৰ নলেজ দিয়া ষ্টাৰ্ট কৰে আৰু প্ৰডাক্টৰ নলেজ দিবলৈ যাওঁতে যেতিয়া তাৰ ডিটেইলছলৈ সোমাই যায়, ভিতৰলৈ সোমাই যায় প্ৰডাক্টৰ, এটা দুটা প্ৰডাক্টতে তেওঁ কমপ্লিট সময়টো তেওঁ শেষ কৰিবলগীয়া হয়। যিখিনি সময় পায় সেই সময়খিনিক তেওঁ এটা দুটা প্ৰডাক্টছতে শেষ কৰি পেলায়। এতিয়া কথা হ'ল এটা দুটা প্ৰডাক্টছৰ বিষয়ত যদি ক'বলৈ যায়, তেতিয়াহ'লে গোটেই প্ৰডাক্টছখিনি শেষ কৰিবলৈ যাওঁতে আপুনি 1 বছৰতো শেষ কৰিব নোৱাৰিব, এটা সপ্তাহত যদি এটা দুটা প্ৰডাক্টৰ বিষয়ে জনায়।
আৰু ইয়াত প্ৰডাক্ট নলেজ দিব কোৱা হোৱা নাই একচুৱেলি আমি যেতিয়া আমাৰ মেণ্টৰে আমাক এই কথাখিনি জনাইছিলে আৰু তেতিয়া আমি বুজিছিলোঁ যে প্ৰডাক্ট নলেজ দিয়াৰ প্ৰয়োজন নাই GTS অনুষ্ঠানটোত GTS অনুষ্ঠানত সদায় প্ৰডাক্টছৰ ইনফৰমেশ্যন দিয়াৰ প্ৰয়োজন আছে আপুনি যিমান পাৰে মেক্সিমাম প্ৰডাক্টছৰ ইনফৰমেশ্যন দিব লাগে GTS অনুষ্ঠানটোত এই GTS অনুষ্ঠানত আমি বেছি প্ৰডাক্টৰ ইনফৰমেশ্যন এইটো কাৰণেই দিব লাগে এই GTS অনুষ্ঠানত নতুন ব্যক্তি নতুন প্ৰস্পেক্টত আমি ইনভাইটেশ্যন কৰি পেলাই GTSত আনি বহাওঁ আৰু তেওঁলোকে যেতিয়া প্লান প্ৰেজেণ্টেশ্যনটো চাব ইনকামখিনিৰ কথা গম পাব আৰু সেই ইনকাম ক'ৰ পৰা আহে আমাৰ প্ৰডাক্টছৰ পৰা আহে তো প্ৰডাক্টছখিনি বিষয়ে যেতিয়া তেওঁলোকে অলপ ইনফৰমেশ্যন পাই যায় তেতিয়াহ'লে সেই ব্যক্তিসকলৰ অলপ কনফিডেন্স লেভেলটো অলপ হাই হয় উন্নত হয় কনফিডেন্স আহে নিজক বিশ্বাস কৰিব পাৰে প্ৰডাক্টবিলাক ভাল বুলি তেওঁলোকে ধাৰণা ল'ব পাৰে তো GTSত আমি দেখা পাই আছোঁ প্ৰডাক্ট নলেজ দিয়াটো মই এটাই ক'ম GTSত প্ৰডাক্ট নলেজ দিব নালাগে প্ৰডাক্টৰ ইনফৰমেশ্যন দিব লাগে এতিয়া প্ৰডাক্টৰ ইনফৰমেশ্যন কেনেকৈ দিয়ে সেই কথাখিনি আমাৰ জানা দৰকাৰ আছে সেই কথাখিনি আমি বুজি পোৱা দৰকাৰ আছে তো প্ৰথম আমি দেখা পাওঁ এডিফিকেশ্যনত মেক্সিমাম লিডাৰ্ছে সময় খাই দিয়ে সময় তেওঁক দিয়া হয় যিখিনি সময় সেই সময়খিনি অমুকৰ কাৰণে হাত চাপৰি বজোৱা তমুকৰ কাৰণে হাত চাপৰি বজোৱা এনেধৰণৰ কথাবিলাক কৈ তেওঁ সময়খিনি নষ্ট মানে সময়খিনি ব্যৱহাৰটো য'ত কৰিব লাগিছিল তাত ব্যৱহাৰটো নকৰি অন্য জেগাত ব্যৱহাৰ কৰি পেলায় তো তাত কি হয় সময়টো আমাৰ বাঢ়ি গুচি যায় সেইকাৰণে মোৰ ৰিকুৱেষ্ট এইটোৱে হয় আপোনালোকক মই এইকাৰণে এইটো ক'ব বিচাৰিছোঁ আপোনালোকে সময়খিনি তাত ব্যৱহাৰ নকৰি আপুনি ৰাইট জেগাত আপোনাক য'ত ব্যৱহাৰ কৰিব দিছে আপুনি তাত ব্যৱহাৰ কৰা দৰকাৰ আছে আপোনাক ব্যৱহাৰ কৰিবলৈ ক'ত দিছে আপোনাক ব্যৱহাৰ কৰিবলৈ দিছে আপোনাৰ প্ৰডাক্ট ইনফৰমেশ্যনত আপুনি ব্যৱহাৰ কৰক এতিয়া প্ৰডাক্ট ইনফৰমেশ্যন কেনেকৈ দিব লাগে ধৰক আপুনি ভাবি লৈছে 10টা প্ৰডাক্টৰ ইনফৰমেশ্যন দিম আপোনাক দিছে ধৰি লওক 10 মিনিট সময় আপুনি অংক কৰি চাব লাগিব মই কোনটো প্ৰডাক্টত কিমান সময় ল'ম MI লাইফষ্টাইলত মই কেইটামান প্ৰডাক্টৰ বিষয়ে আপোনালোকক জাষ্ট মই মানে এটা ধাৰণা দি দিম আপোনালোকে অনুভৱ কৰিব পাৰিব বুজি পাব পাৰিব ধৰক এটা হেল্থ কেয়াৰ প্ৰডাক্টৰ যদি কথা কয় তেতিয়াহ'লে আপুনি ডাইৰেক্ট হেল্থৰ ওপৰত অলপ আজিৰ দিনত বেমাৰ আজাৰৰ কথা অকণমান শ্বৰ্টকৈ কৈ পেলাই বেমাৰ আজাৰৰ কথা আৰু এই বেমাৰ আজাৰৰ পৰা বচাবৰ কাৰণে আমাৰ কোম্পানী সুন্দৰকৈ আমালৈ এলিমেণ্টছ ব্ৰেণ্ডৰ কিছুমান হেল্থ কেয়াৰ প্ৰডাক্ট লৈ আহিছে যিবিলাক প্ৰডাক্টছ আজিৰ দিনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চাৰ্টিফাইড প্ৰডাক্ট হয় আয়ুষ মিনিষ্ট্ৰীৰ চাৰ্টিফাইড প্ৰডাক্ট হয় এই প্ৰডাক্টবিলাক ৱেলনেছ প্ৰডাক্ট হয় ৱেলনেছ কাক কয় ভাল মানুহেও খাব পাৰে মানে অৰ্থাৎ বেমাৰ নোহোৱা মানুহেও খাব পাৰে আৰু অসুস্থ মানুহ যাৰ বেমাৰ হৈ আছে তেওঁলোকেও খাব পাৰে এই প্ৰডাক্টখিনি ৱেলনেছ প্ৰডাক্ট হয় অৰ্থাৎ এই প্ৰডাক্টখিনি কোনো ছাইড এফেক্ট নাই আমি যিকোনো মানুহে যিকোনো মানুহক দিব পাৰোঁ যিকোনো মানুহে যিকোনো মানুহক ৰেকমেণ্ড কৰিব পাৰে আপুনি এই প্ৰডাক্টবিলাক এজন সুস্থ আৰু এজন অসুস্থ মানুহে যিকোনো সময়ত ল'ব পাৰে এই কথাখিনি আপুনি শ্বৰ্টকৈ কৈ আপুনি প্ৰডাক্ট ইনফৰমেশ্যনলৈ গুচি যাওক যে মই আজি আপোনালোকক লিভাৰৰ লগত ৰিলেটেড থকা এটা প্ৰডাক্টৰ নাম ক'বলৈ ওলাইছোঁ এই প্ৰডাক্টটোৰ নাম হ'ল লিভেগিন প্ৰডাক্টটোৱে কি কাম কৰে এই লিভেগিন প্ৰডাক্টটোৱে লিখা আছে যেতিয়া গম পাইছে লিভাৰত কাম কৰে লিভাৰৰ কি হেৰিয়াত কাম কৰে আপুনি সেইখিনি কৈ দিয়ক যে আপোনাৰ লিভাৰটোৱে যদি প্ৰপাৰলি আপোনাৰ ডাইজেষ্ট কৰিব পৰা নাই হজম আপোনাৰ কৰিব পৰা নাই লিভাৰৰ কাৰণে আপোনাৰ হজম ক্ষমতাটো কমি গৈছে আপোনাৰ শৌচ পেচাব ক্লিয়াৰ হোৱা নাই আপোনাৰ যদি ভোক নলগা হৈছে পেটটো ফুলি আছে আপোনাৰ যদি আভুক লাগি আছে আপোনাৰ যদি সৰু সুৰা গেছৰ প্ৰব্লেম হৈছে ডিঙিটো জ্বলা পোৰা কৰি আছে পেটটো জ্বলা পোৰা কৰি আছে আপোনাৰ হেপাটাইটিছ ই হৈছে হেপাটাইটিছ বি হৈছে আপোনাৰ বডিত এনজাইম প্ৰডিউচ হোৱা নাই তেতিয়াহ'লে লিভেগিন চিৰাপটোৱে আপোনাৰ এনজাইম প্ৰডিউচ কৰাত সহায় কৰিব আপোনাৰ পেচাব পায়খানা ক্লিয়াৰ কৰাত সহায় কৰিব আপোনাৰ ভোক লগাত সহায় কৰিব আপোনাৰ ফেটি লিভাৰ যদি হৈছে ফেটি লিভাৰ নৰ্মেল কৰাত সহায় কৰিব ফেটি লিভাৰ গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 যদি হয় ডাঙৰ এই চৰ্বি হৈ যোৱা লিভাৰটোক নৰ্মেল কৰিব পাৰে এনেকৈ আপুনি লিভেগিনটো একদম চমুকৈ আপুনি ফাষ্ট কৰি পেলাই গুচি যাব পাৰে লিভেগিন চিৰাপ পোৱা যায় লিভেগিন কেপচুল পোৱা যায় যোনে চিৰাপ খাই ভাল পায় সি চিৰাপ ল'ব পাৰে যোনে কেপচুল খাই ভাল পায় সি কেপচুল ল'ব পাৰে চিৰাপটো জেনেৰেলি 20 বছৰ তলৰ মানুহক দিলে বেছি ভাল কাম হয় আৰু 20 বছৰ ওপৰৰখিনিয়ে
কেপচুল খালে বেছি ধুনীয়াকৈ কাম হয় এইখিনি লিভাৰ চিৰাপটোৰ ওপৰত আপুনি পাৰ হৈ গুচি গ'ল লিভাৰ চিৰাপ আৰু কেপচুলৰ কথা ক'লে এতিয়া মই আন এটা প্ৰডাক্টৰ কথা ক'ম সেইটো হ'ল ওমেন কম্পেনিয়ন ওমেন মানে গম পাইছে সকলো মাইকী মানুহৰ কথা কৈছে কম্পেনিয়ন মানে মাইকী মানুহৰ বান্ধৱী বুলি কোৱা হৈছে এই ওমেন কম্পেনিয়নটোৱে মাইকী মানুহক বিশেষকৈ কাম কৰে পুৰুষৰ কাৰণে নহয় এই প্ৰডাক্টটো খালে মাইকী মানুহৰ কি উপকাৰ হয় আপুনি সেইখিনি কৈ দিয়ক এই প্ৰডাক্টটো যদি ব্যৱহাৰ কৰে মাহেকীয়াৰ ৰিলেটেড যিবিলাক ইছ্যু থাকে অসুবিধা থাকে মাইকী মানুহৰ ছোৱালী মানুহৰ তেওঁলোকৰ মাহেকীয়া সমস্যা যদি তলপেটৰ বিষ থাকে তলপেটৰ বিষ ভাল হৈ যাব যদি ইৰেগুলাৰ হয় যদি মাহেকীয়া ৰেগুলাৰ নহয় তেতিয়াহ'লে সেইটো ৰেগুলাৰ হোৱাত ই সহায় কৰিব আৰু যদি কম বেছি হয় তেতিয়াহ'লে সেইটোত ই সহায় কৰিব তো যদি কাৰোবাৰ ধাতুৰো প্ৰব্লেম থাকে তেতিয়াহ'লে সেইটোতো ই সুন্দৰ সহায় কৰিব ধাতুৰ প্ৰব্লেমো ভাল হৈ যাব কাক দিব নালাগে সেই কথাটো কৈ দিব যে যদি কোনোবা প্ৰেগনেণ্ট লেডি আছে তেওঁ ওমেন কম্পেনিয়ন খাব নালাগে এই কথাটো আপুনি কৈ দিব পাৰিব কেনেকৈ খাব লাগে আহাৰ খোৱাৰ পিছত 2 চামুচকৈ দিনে 2 বাৰ গ্ৰহণ কৰিব পাৰে একদম ফাষ্ট মই এতিয়া ওমেন কম্পেনিয়ন ক'লোঁ তাৰ লগত ফিলিঙৰ কথা ক'ব পাৰে ফিলিং আইৰণ চিৰাপ আছে ফিলিং আইৰণ কেপচুল আছে ফিলিং আইৰণ চিৰাপটো যদি আপোনাৰ হিমোগ্লোবিনৰ ডেফিচিয়েঞ্চি হয় হিমোগ্লোবিন আপোনাৰ কমি যায় তেজৰ কথা কৈ আছোঁ তেতিয়াহ'লে আপুনি ফিলিং আইৰণ কেপচুল বা চিৰাপ গ্ৰহণ কৰিব পাৰে আপোনাৰ 12 ডেজৰ ভিতৰত আপোনাৰ হিমোগ্লোবিন পুৰুষৰ বা মহিলাৰ যিমান থাকিব লাগে 12 দিনৰ ভিতৰত সম্পূৰ্ণ হিমোগ্লোবিন আপোনাক ই প্ৰভাইড কৰিব পাৰে ই আপোনাক যোগাৰ ধৰিব পাৰে ই আপোনাৰ যদি মাথা ঘূৰাই থাকে কাম কৰিবলৈ মন নাযায় আপোনাৰ হামি হিকটি আহি থাকে আপোনাৰ ফূৰ্তি নালাগে এলেহুৱা লাগি থাকে ই আপোনাক সেইখিনি আপোনাক ভাল কৰাত সহায় কৰিব আপোনাৰ মাথা ঘূৰাই থাকিলে মাথা ঘূৰোৱা ই ভাল কৰিব মাথা ঘূৰাব নিদিয়ে ই নৰ্মেল কৰি দিব তো আপুনি চমুকৈ এইটো পাৰ হওক তাৰপিছত মই আৰু এটা প্ৰডাক্ট ক'ম ব্লাড পিউৰিফাই যদি খায় আপোনাৰ কি হ'ব আমাৰ বডিত বহু পৰিমাণৰ ব্লাড থাকে পুৰুষ আৰু মহিলা মোটামুটি 5-6 লিটাৰ ব্লাড থাকে এই 5-6 লিটাৰ ব্লাড আমি চাফা নকৰোঁ ই বিভিন্ন কাৰণত খাদ্যৰ কাৰণত উশাহ নিশাহত আমি যি বায়ু গ্ৰহণ কৰি আছোঁ তাৰ কাৰণত আজিৰ দিনত বিভিন্ন ভাইৰাছৰ কাৰণত বিভিন্ন কেমিকেলৰ কাৰণত বায়ু প্ৰদূষণৰ কাৰণত শব্দ প্ৰদূষণৰ কাৰণত বিভিন্ন পানী খোৱাৰ কাৰণে বেয়া খাদ্য আমি গ্ৰহণ কৰাৰ কাৰণে আমাৰ ব্লাড লেতেৰা হয় আৰু ব্লাড লেতেৰা হোৱাৰ কাৰণে কি অসুবিধা আহে ব্লাড লেতেৰা হোৱাৰ কাৰণে আমাৰ কিডনিত এফেক্ট হ'ব পাৰে আমাৰ লিভাৰত এফেক্ট হ'ব পাৰে আমাৰ হাৰ্টত এফেক্ট হ'ব পাৰে এনে আমাৰ ভিতৰৰ যিবিলাক অৰ্গেন আছে তাত ই অসুবিধা দিব পাৰে গতিকে আমি ব্লাড পিউৰিফাইটো গ্ৰহণ কৰিব পাৰোঁ ব্লাড পিউৰিফাই গ্ৰহণ কৰিলে আমাৰ স্কিনত যদি ক'ৰবাত ইনফেকশ্যন আহে খৰখজুতি হয় সেইটো ভাল কৰাত সহায় কৰে কাৰোবাৰ যদি পিম্পলছৰ প্ৰব্লেম থাকে সেই পিম্পলছৰ প্ৰব্লেম ভাল কৰাত সহায় কৰে তো মই ইতিমধ্যে আপুনি চাওক মই ইতিমধ্যে 4টা প্ৰডাক্টৰ 5টা প্ৰডাক্টৰ বিষয়ে আপোনালোকক কৈ পেলালোঁ তাৰপিছত যদি আপুনি ক'বলৈ যায় নিউট্ৰিলাইফ বুলি এটা খুব সুন্দৰ প্ৰডাক্ট আছে এইটো বেলেঞ্চ নিউট্ৰিশ্যনেল প্ৰডাক্ট হয় নিউট্ৰিলাইফ বাচ্চাৰ পৰা বৃদ্ধলৈকে সকলো মানুহে গ্ৰহণ কৰিব পাৰে নিউট্ৰিলাইফ যদি গ্ৰহণ কৰে তেতিয়াহ'লে এই নিউট্ৰিলাইফে এজন বাচ্চাক মেণ্টেলি ফিজিকেলি যিটো গ্ৰ'থ দিব লাগে যিটো ষ্ট্ৰেংথ দিব লাগে সেইখিনি সেই বাচ্চাটোক যোগাৰ ধৰে বৃদ্ধ মানুহকে এইটো দিব পাৰোঁ কিন্তু দিব কাক নালাগে সেইটোও আমি কৈ দিম যে যদি কোনোবা মানুহৰ ডায়েবেটিছ হৈ আছে তেতিয়াহ'লে নিউট্ৰিলাইফ তেওঁক দিব নালাগে ডায়েবেটিছ পেচেণ্টে নিউট্ৰিলাইফ খালে তেওঁৰ চুগাৰটো বাঢ়ি যোৱাৰ চান্স আছে গতিকে ডায়েবেটিছ পেচেণ্টক নিউট্ৰিলাইফ নিদিব বাকী বাচ্চাৰ পৰা বৃদ্ধলৈকে সকলো মানুহক আপুনি নিউট্ৰিলাইফ দিব পাৰে ঠিক সেইদৰে স্পাইৰুলিনা গোল্ড নামৰ এটা সুন্দৰ আমাৰ প্ৰডাক্ট আছে কেপচুল আছে যিটো কেপচুল গ্ৰহণ কৰিলে আপোনাৰ মেণ্টেলি আপুনি ষ্ট্ৰং হ'ব পাৰে আপোনাৰ মনত ৰখা শক্তি বাঢ়ি যাব পাৰে আপোনাৰ নাৰ্ভিকেল ফাংচনটো ই ডেভেলপ কৰিব পাৰে নাৰ্ভিকেল ফাংচন যদি আপোনাৰ ক'ৰবাত বিষ আছে নাৰ্ভৰ কাৰণে বিষাই আছে জইণ্ট পেইন আছে এই জইণ্ট পেইনেতো আপোনাক সহায় কৰিব ভাল কৰাত তো স্পাইৰুলিনা গ'লে আমাৰ বডিত ইমিউনিটি ছিষ্টেম ডেভেলপ কৰে স্পাইৰুলিনা গ'লে আমাক শক্তি দিয়ে আমাৰ সদায় আমি ফূৰ্তিত একদম এনাৰ্জেটিক হৈ আমি কাম কৰি থাকিব পাৰিম আমাৰ এলাহ ভাৱ নাইকিয়া হৈ যাব ই হাই প্ৰটিন থকা এটা ছাপ্লিমেণ্ট হয় ই হাই প্ৰটিনযুক্ত এটা ছাপ্লিমেণ্ট হয় এইটো সাগৰৰ তলৰ স্পাইৰুলিনা নামৰ এবিধ খেলুৱৈৰ পৰা ইয়াক বনোৱা হৈছে ই মানুহৰ আয়ুস বৃদ্ধি কৰে মানুহৰ বেমাৰ আজাৰৰ পৰা বাচি থাকে যেতিয়া ইমিউনিটি ছিষ্টেম যেতিয়া ষ্ট্ৰং হ'ব
ডেফিনেটলি মানুহৰ আয়ুস বাঢ়ি যাব ই মানুহৰ আয়ুস বৃদ্ধি হোৱাটো ই সহায় কৰে মই এনেদৰে আমাৰ 95 বুলি এটা প্ৰডাক্ট আছে যি বৰ্তমান সময়ৰ সঞ্জীৱনী বুলি যাক কোৱা হয় যে কলিযুগৰ সঞ্জীৱনী বুলি যাক কোৱা হয় 95 ইয়াত 9 লাখ এন্টি অক্সিডেন্ট থকা ইয়াত 9 লাখ এন্টি অক্সিডেন্টযুক্ত এটা প্ৰডাক্ট হয় হেল্থ ড্ৰিংক হয় যিটো ড্ৰিংকছ আমি ল'লে এই ড্ৰিংকটো আমেৰিকাৰ ব্ৰঞ্জ উইক লেবৰেটৰীত আপোনাৰ তাত টেষ্ট কৰা হৈছিল আৰু তেতিয়া তাত টেষ্ট কৰাৰ পিছত আমেৰিকাৰ সেই উন্নতমানৰ লেবৰেটৰীত টেষ্ট হোৱাৰ পিছত এই প্ৰডাক্টটোত ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট বুলি তেতিয়া ডিক্লেয়াৰ দিয়া হৈছিলে ই মানুহৰ শৰীৰত কেঞ্চাৰ চেল বৃদ্ধি হোৱাত ই বাধা দিব ই কেঞ্চাৰ চেল বাঢ়িব নিদিয়ে ই মানুহক ডাঙৰ ডাঙৰ বেমাৰৰ পৰা বচাব পাৰে আপোনাৰ যদি ক'ৰবাত হাৰ্টত হওক অন্য নাৰ্ভত হওক আপোনাৰ ব্লকেজ হয় ই ব্লকেজ খুলি দিয়াটো ই আপোনাৰ সহায় কৰিব তো এনেদৰে আপুনি প্ৰডাক্টৰ আমাৰ ওচৰত এটা ৱেল হাৰ্ট নামৰ এটা প্ৰডাক্ট আছে ৱেল হাৰ্ট কৈছে যেতিয়া আপোনাক গম পাইছে হাৰ্টৰ কাৰণে কৈছে আপোনাৰ হাৰ্টটো ভাল ৰখাত সহায় কৰিব আমাৰ লগত এটা ফাইট ষ্টেজ বুলি প্ৰডাক্ট আছে যিটো প্ৰডাক্টে আপুনি ষ্ট্ৰেছৰ লগত টেনশ্যনৰ লগত যুঁজিব পৰা আপোনাক ক্ষমতা বঢ়াই দিব আপোনাৰ টোপনি বঢ়িয়া হ'ব আপোনাৰ টেনশ্যন ফ্ৰী হ'ব আপোনাৰ চিন্তা কমি যাব ৱেল হাৰ্ট আছে ফাইট ষ্টেজ আছে ডেইলি ডিটক্স আছে আমাৰ বডিটো ডিটক্সিফিকেশ্যনৰ কাৰণে বডিটো চাফা কৰিবৰ কাৰণে আমি ডেইলি ডিটক্স আমি গ্ৰহণ কৰিব পাৰোঁ আপুনি খুব সুন্দৰকৈ এনেকৈ অলপ ফাষ্ট আপুনি প্ৰডাক্টৰ ইনফৰমেশ্যন দিব পাৰে আৰু এই প্ৰডাক্ট ইনফৰমেশ্যন আপুনি মই অলৰেডি হেল্থ কেয়াৰ প্ৰডাক্টৰ কৈছোঁ ইয়াৰ লগত আপুনি পাৰ্চনেল কেয়াৰ প্ৰডাক্টৰ কথাও 2-4টা লগাব পাৰে আমাৰ লগত যিটো টুথপেষ্ট আছে আমাৰ হাৰ্বেল পেষ্ট আছে ৰেড হাৰ্বেল পেষ্ট আছে ফেচ গাৰ্ড আছে মুখৰ ভিতৰৰ যিকোনো বেমাৰৰ কাৰণে আমি স্কিন ধুনীয়া হ'বৰ কাৰণে ফেচ ৱাছ আছে আমাৰ ক্ৰীম আছে ডে ক্ৰীম আছে নাইট ক্ৰীম আছে এণ্টি এজিং ক্ৰীম আছে তো এই ক্ৰীম আমি পাৰ্চনেল কেয়াৰ প্ৰডাক্ট শ্বেম্পু আছে এনেধৰণৰ সকলো প্ৰডাক্টৰ বিষয়ে আমি ইনফৰমেশ্যন দিলে খুব ভাল হ'ব আমি নলেজ দিব নালাগে GTSত আমি GTSত প্ৰডাক্টৰ ইনফৰমেশ্যন দিব লাগে আপোনালোকে যিসকলে এই ভিডিঅ'টো শুনিব নিশ্চয় বুজি পাব আপোনালোকে মই কি কৈছোঁ GTSত প্ৰডাক্টৰ ইনফৰমেশ্যন দিয়ক প্ৰডাক্টৰ নলেজ নিদিব GTS অনুষ্ঠানত নতুন মানুহ আহে আপোনাৰ মুখেৰে যেতিয়া 10টা 12টা 15টা প্ৰডাক্টৰ ইনফৰমেশ্যন আপুনি দিব শ্বৰ্ট টাইমত তেতিয়া সেই ব্যক্তিসকলে আপুনি যদি চায় তেতিয়াহ'লে বহুত প্ৰডাক্টৰ বিষয়ে শুনি যাব তাৰপিছত তেওঁলোকে নিজে ব্যৱহাৰ কৰিব হ'লেও প্ৰডাক্ট আপোনাৰ পৰা বিচাৰিব তো এই কথাখিনি আমি প্ৰত্যেকজন লিডাৰ্ছে জানা দৰকাৰ আছে GTSত আকৌ কৈছোঁ GTSত আমি প্ৰডাক্টৰ নলেজ দিব নালাগে GTSত আমি প্ৰডাক্টৰ ইনফৰমেশ্যন দিব লাগে আৰু যি কি নহওক আজি যিখিনি কথা আপোনালোকৰ সন্মুখত ৰাখিলোঁ যিটো বিষয় আপোনালোকৰ ওপৰত ৰাখিলোঁ মই আশা কৰিম আপোনালোকে নিশ্চয় বুজি পাইছে যে প্ৰডাক্টৰ ইনফৰমেশ্যন আমি কেনেকৈ দিব লাগে প্ৰডাক্টৰ ইনফৰমেশ্যন আমি অলপ ফাষ্ট GTSত অলপ ফাষ্ট কৰি পেলাই 10টা 15টা প্ৰডাক্টৰ ওপৰত আমি ইনফৰমেশ্যন দিব লাগে তো পুনৰ কৈছোঁ GTSত প্ৰডাক্টৰ নলেজ নিদিব GTSত প্ৰডাক্টছৰ ইনফৰমেশ্যন দিয়ক এনেদৰে আমি GTS অনুষ্ঠানটি সফল কৰিব পাৰোঁ আৰু আপুনিও এজন এক্সপাৰ্ট হয় আপুনি যে প্ৰডাক্টৰ আপোনাৰ ওচৰত নলেজ আছে মানুহে তেতিয়া বুজি যাব আৰু আপোনাক নিশ্চয় কোনোবাই নহয় কোনোবাই ফোন কৰি সুধিব ছাৰ মোক কওকচোন অমুক প্ৰডাক্টৰ বিষয়ে মই তেতিয়া ইমান ভালকৈ বুজি নাপালোঁ আপুনি কোৱা শুনিছিলোঁ তো আপুনি মোক প্ৰডাক্টৰ বিষয়ে অলপ ভালকৈ কওকচোন তাৰপিছত আপুনি তেওঁক ধুনীয়াকৈ বুজাই দিব পাৰে এনেদৰে যদি আমি আগবাঢ়োঁ নিজৰ লগতে নিজৰ টীমটোকো আমি আগুৱাই লৈ যাব পাৰিম মই পুনৰাই ৰিকুৱেষ্ট কৰিছোঁ অসমৰ প্ৰত্যেকটো GTSৰ কাৰণে কৈছোঁ GTSত প্ৰডাক্টৰ নলেজ নিদিব প্ৰডাক্টৰ ইনফৰমেশ্যন দিয়ক যিমান পাৰে বেছি প্ৰডাক্টৰ বিষয়ে কওক তো যি কি নহওক আজিলৈ আৰু দীঘলীয়া নকৰোঁ আজিৰ এই বিষয়টো মই ইমানখিনিতেই শেষ কৰিবলৈ গৈ আছোঁ সকলোকে মই এটা ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে ভাবিছে এই কথাখিনি ইম্পৰ্টেঞ্চ আছে বুলি যদি আপোনালোকে ভাবিছে আপোনালোকৰ লিডাৰ্ছসকলক বা আপোনালোকৰ এক্টিভ ডিষ্ট্ৰিবিউটৰসকলক GTSৰ সম্বন্ধে GTS অনুষ্ঠানটোত প্ৰডাক্টৰ কেনেকৈ ইনফৰমেশ্যন দিব লাগে সেইখিনি যদি জনাম বুলি ভাবিছে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলেও হয়তো তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত বুজি পাব আৰু উপকৃত হ'ব আপোনাৰ টীমটোক আগুৱাই লৈ যাওক আপুনি এজন সফল লিডাৰ হওক সফল ডিষ্ট্ৰিবিউটৰ হওক সফল এণ্টাৰপ্ৰিনাৰ হওক আৰু আপোনাৰ
টিমত লিডাৰ ক্ৰিয়েট হওক, আপোনাৰ জয় জয় মই হওক, আপুনি আগবাঢ়ি যাওক। এইটোৱেই আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফ ষ্টাইল। থেংক ইউ।